আন্ধাৰ বিনাশী জ্বলিছে এগছি আশাৰ চাকি সপোনৰ পথেৰে আজি বাস্তৱত কাঢ়িছে খোজ বিশ্বজিৎ ৰাজপ্ৰতিমহঁতৰ জীৱনে ললে আত্মনিৰ্ভৰশীলতাৰ নতুন গতি কাপোৰ গেলামালৰ ব্যৱসায়ৰে সমাজত প্ৰতিষ্ঠা লাভ পূৰণ কৰিবলৈ সক্ষম হৈছে এটাৰ পাছত আন এটা সপোন সময় সকলোৰে সলনি হয় বেয়াৰ পাছত ভাল এদিন হ'বই যিদৰে আন্ধাৰৰ পাছত পোহৰ নামে ঠিক সেইদৰে বেয়া সময়ৰ পাছৰ সময়খিনি ভালেই হয় ঠিক একেদৰে মানুহৰ জীৱনত উঠানামা থাকে বিশেষকৈ আৰ্থিক দিশত নিজকে সবল কৰি তুলিবলৈ প্ৰতিদিনে অহৰহ চেষ্টা অব্যাহত থাকে পৰিয়ালৰ অভাৱ অনাটন দূৰ কৰিবলৈ সন্তানক ভাল বিদ্যালয়ত পঢ়ুৱাবলৈ সপোন সকলোৰে থাকে কিন্তু জীৱনৰ কাইটিয়া বাটত একাংশ চেষ্টা কৰিও বিফল হয় যদিও অধিকাংশই নিজৰ সপোন বাস্তৱ কৰিবলৈ সক্ষম হয় আজিৰ সময়ছোৱাত সেই বিফল হোৱা একাংশৰ সপোনে বাস্তৱৰে ৰূপ লয় কিয়নো সমাজে লাভ কৰিছে বন্ধনৰ দৰে এটা বিশেষ উপহাৰ যি উপহাৰে বহু বিফল কাহিনীক দিছে সফল ৰূপ এয়া সৰুপেটাৰ বিশ্বজিৎ ৰায় আৰু ৰাজপ্ৰতিম দাসৰ কাহিনী প্ৰথমে বিশ্বজিৎ ৰায়ৰ জীৱন সংগ্ৰামৰ কাহিনী জনাব খুজিছো আপোনালোকক এইজন বিশ্বজিৎ ৰায় জীৱনত কি কৰিম বুলি ভাবি থকা বিশ্বজিৎৰ জীৱনে ৰচিলে বহু বিফলতাৰ কাহিনী কিন্তু সফলতাই খেদি ফুৰা বিশ্বজিৎ কাষ চাপিল বন্ধন বেংকৰ তাৰ পিছৰ দৃশ্য এয়া আজিৰ সময়ৰ বিশ্বজিৎৰ সফলতাৰ এক ডাঙৰ উদাহৰণ বৃহৎ ষ্টেচনাৰী গেলামাল দোকানেৰে আজি সৰুপেটাৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী বিশ্বজিৎ প্ৰথমে বন্ধনৰ সৰুপেটা শাখাৰ পৰা 3 লাখ টকা ঋণ লৈ আৰম্ভ কৰা এই ব্যৱসায়ৰে সম্প্ৰতি বিশ্বজিৎ এজন স্বাৱলম্বী লোক আমাৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিশ্বজিতে কি ক'লে শুনক বন্ধন বেংক লৈ মই বহুত উপকৃত হৈছো মই 3 লাখ টকা লোন লৈছো প্ৰথম তাৰপিছত মোৰ ব্যৱসায় মোটামুটি ভালে চলি আছে আৰু ভৱিষ্যতে এনেকৈ আগবাঢ়ি নিম বুলি ভাবছো ধন্যবাদ দিছো সিহঁতক যাতে সিহঁতে টকাটো মোৰ সময়ত দিছে বহুত কামত লাগছে পইচাটো ইতিমধ্যে আপোনাৰ দৰে বিভিন্ন ব্যক্তি বন্ধন পইচা লৈ ব্যৱসায় কৰিব খুজি আছে তেওঁলোকক কিবা জনাব নেকি আপোনাৰ ফালৰ পৰা সিহঁতক ল'ব দিয়ক আৰু বাঢ়ি আছে বন্ধন বেংকৰ বহুত মানে সহায় হৈছে 3 লাখ টকা লোন লৈছিলো এতিয়া আপোনাৰ ব্যৱসায় ভালে চলি থকা দেখা পোৱা গৈছে মোটামুটি ভালে চলি আছে আপোনালোকৰ আশীৰ্বাদত এইজন ৰাজপ্ৰতিম দাস সংগ্ৰামৰ বাট বুলি আজি সফলতাৰে সোণহেৰীয়া বাট অতিক্ৰম কৰিছে ৰাজপ্ৰতিমে য'ত সহযোগ কৰিছে বন্ধন বেংকে কিয়নো বন্ধনৰ সহযোগত যি ব্যৱসায় আৰম্ভ কৰিলে সেই ব্যৱসায়ৰে আজি এজন সফল ব্যৱসায়ী হিচাপে লাভ কৰিছে প্ৰতিষ্ঠা বন্ধনৰ সৰুপেটা শাখাৰ পৰা 3 লাখ টকা ঋণ লৈ আৰম্ভ কৰা ব্যৱসায়ৰে আজি এজন সফল ব্যক্তিৰ ৰাজপ্ৰতিম আমাৰ সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজপ্ৰতিমে বন্ধনৰ সহযোগিতাৰ বাবে বন্ধনক ধন্যবাদ জনোৱাৰ উপৰিও ৰাজ্যৰ নিবনুৱাসকলক বন্ধনৰে সৈতে জড়িত হ'বৰ বাবেও জনালে আহ্বান মই আজি বন্ধন বেংকৰ পৰা দুবাৰমান লোন ল'লোঁ লাষ্টত মই 3 লাখ টকাৰ লোন লৈছোঁ 3 লাখ টকাৰ লোন লৈ মই আজি বিজনেছখিনি ভালেখিনি মোৰ গ্ৰ'থ হৈছে আজি বন্ধন বেংকৰ প্ৰত্যেকটা কৰ্মচাৰীক মই ধন্যবাদ জনাওঁ তেওঁলোকে মোক বহুত সহায় কৰে ক'লে এই যে যোৱা 3 লাখ টকাৰ লোন মোৰ 2 দিনত চেংচন কৰি দিছে তেওঁলোকে আজি মোৰ বিজনেছৰ গ্ৰ'থ হোৱাৰ অন্যতম এটা কাৰণ বন্ধন বেংক আৰু বন্ধন বেংকৰ সকলো কৰ্মচাৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ কাৰণে আজি মোৰ বিজনেছ মানে বহুত দূৰ আগুৱাই গৈছে আৰু ভৱিষ্যতে তেওঁলোকৰ লগত সহায় সহযোগিতা থাকিব তেওঁলোকৰ পৰা আৰু সহায় বিচাৰিম আৰ্থিকভাৱে তেওঁলোকে দিয়ে থাকিব মোক এইদৰে সংগ্ৰামৰ একোটা সফল কাহিনী লিখিবলৈ সক্ষম হৈছে ৰাজপ্ৰতিম বিশ্বজিৎ হতৰ দৰে ৰাজ্যৰ লাখ লাখ লোকে যাৰ বাবে বন্ধন আজিৰ সময়ত এক বিশ্বস্ত সহযোগী হিচাপে থিয় দিছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ কাষত
সৰুপেটৰ পৰা অক্ষেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।